মুখ্যমন্ত্ৰীয়ে কালি ইৰেছপন্সিবল অদায়িত্বশীল মন্তব্য আগবঢ়াইছে কৈছে যে বিহুবৰৰ নেপালী খুঁটিৰ মানুহসকলে এই ব্যৱসায়ৰ লগত জড়িত হৈ থকাৰ কাৰণেই হেনো এই তেওঁ কয়লা ব্যৱসায়টো বন্ধ কৰিব খোজা নাই মোৰ প্ৰশ্ন নেপালী খুঁটিৰ মানুহে কয়লা ব্যৱসায় কৰি ধনী হৈছে নেকি নেপালী খুঁটিৰ মানুহে তেওঁলোকে তাত ডায়েৰী ফাৰ্ম আছে মিনিমাম ন্যূনতম 10 গৰাকী মানে 10 জনী জাৰ্চিৰ পৰা গিৰ গাইৰ পৰা আৰম্ভ কৰি 50 জনীলৈকে হাজাৰতকৈ বেছি জাৰ্চি গাই তাত মৰিছে তেওঁলোকে কি কৰিছে তেওঁলোকে সমগ্ৰ শিৱসাগৰ জিলাত গাখীৰ দিয়ে তেওঁ সমগ্ৰ শিৱসাগৰ জিলাত তেওঁলোকে শাক পাচলিৰ যোগান ধৰে আৰু আপুনি তেওঁলোকক বদনামী কৰি দিব খুজিছে মৰাৰ পিছতো আপোনালোকে তেওঁলোকক এৰি দিয়া নাই আপুনি নিজৰ মানে এইটো এনেকুৱা হৈছে নিজৰ পেটৰ বিষ ঢাকিবৰ কাৰণে বেলেগৰ খাদ্যৰ ওপৰত বদনাম দিয়া কাম আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী এইটো উচিত কথা নহয় এইটো নেপালী খুঁটিৰ মানুহকো পোনপটীয়াকৈ আক্ৰমণ কৰিছে এইটো তেওঁলোকক অপমান কৰিছে মৃত্যু উপত্যকাত পৰিণত হোৱাৰ পাছতো নেপালী খুঁটিক তেওঁলোকে ৰেহাই দিয়া নাই মুখ্যমন্ত্ৰীয়ে তাৰ মানে দুখ বেলেগক জাপি দি নিজে উদৰ পুৰাই খোৱাৰ যিটো কথা পাহাৰ ধ্বংস কৰাৰ কথা যিটো পাহাৰ ধ্বংস কৰি কয়লা সিন্ডিকেট কৰি হিলৰ সিন্ডিকেট কৰি কাঠৰ সেইফালে গ্ৰীণ প্লাই ইণ্ডাষ্ট্ৰী বহাই তেওঁলোকৰ লগত গোপন বুজাবুজি কৰি টকা সংগ্ৰহ কৰাৰ তেওঁলোকৰ যিটো অভিলাষ সেইটো পূৰণ কৰাৰ চিন্তা আপোনালোকে জানি আচৰিত হ'ব সেই অঞ্চলটোত বিহুবৰ অঞ্চলটোত যেতিয়া পূৰ্ণাংগ তাতে শিলৰ খনন চলি আছিলে তাত কিমান ক্ৰেচাৰ মেচিন আছিলে 138টাৰ পৰা 148টালৈকে ক্ৰেচাৰ মেচিন এতিয়া কম হৈ গ'ল যেতিয়া মানে নাগালেণ্ডৰ ভিতৰলৈ চিফ্ট কৰিব লগা হ'ল এতিয়া 37টালৈ কমিছে ৰিচেণ্টলি একেবাৰে গতিকে আমি এইখিনি সেইকাৰণে আহ্বান জনাইছোঁ যে এইটো এটা অসমৰ ৰাইজে জানিব খুজিছে আমাৰ সকলোৰে জনাৰ অধিকাৰ আছে ইয়াৰ এই ভয়ংকৰ মানুহে সৃষ্টি কৰা এই ভয়ংকৰ বানপানীৰ উৎস আৰু কাৰণ কি অসমৰ মুখ্যমন্ত্ৰীয়ে জনাব লাগিব তালিবাজি কথাৰে আমাক ঠগিব নোৱাৰিব বেলেগৰ দুখ বেলেগক জাপি দি মূল কাৰণৰ পৰা পলাবলৈ অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰিব স্পষ্ট কথা সেইকাৰণে কৈছোঁ তাৎক্ষণিকভাৱে জনাব লাগে বৃহৎ নদী বান্ধ ওপৰত আছেনে নাই কয়লা খননৰ ফলত পাহাৰ তলত যিটো ৰাইজে অভিযোগ কৰিছে তলত মানে ধুন্দা হোৱাৰ কাৰণে তলত একেবাৰে হেৰি হৈ যোৱাৰ কাৰণে পাহাৰ 50 জেগাত 50 ঠাইতকৈ বেছি পাহাৰ খহিছে য'ত কয়লাৰ খনন হৈছে তাতো খহিছে য'ত কয়লাৰ খনন নাই হোৱা তাতো খহিছে তাৰ কাৰণে ইটোৰ লগত সিটো অঞ্চলৰ সম্পৰ্ক থাকে এটা প্লেট এটা বেল্টৰ ওপৰতে মাটি থাকে যেতিয়া ভাৰসাম্যতা হেৰুৱাই চাৰিফালে হেৰুৱাই এইটো স্বাভাৱিক কথা কয়লা বহন কৰিবৰ কাৰণে নৈৰ ওপৰত কাঠ পেলাই যেতিয়া তেওঁলোকে দলং বনাই লৈছে সেই দলং যেতিয়া হৈ যায় তেওঁলোকৰ কাম হৈ যায় এই নৈৰ ওপৰত যেতিয়া বাটটো বন্ধ হৈ যায় তাৰপিছত আৰু কয়লা সিন্ডিকেটৰ মানুহে এইটো বাটটো চফা কৰি দিবৰ কাৰণে চিন্তা চৰ্চা নকৰে যাৰ ফলত এটা আৰ্টিফিচিয়েল ৰিজাৰ্ভাৰ সৃষ্টি হৈ তাৰো পিছতো ডিভাষ্টেশ্যন হোৱাৰ কথাও বহুতে আলোচনা কৰিছে আমি কি হয় আমি নাজানো এইটো চৰকাৰে জনাব লাগিব